মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিয়াৰ ভিডিঅ' দিয়াই হোৱা নাই নহয়, মাজতে জোৰোণৰ ভিডিঅ' দি থৈ দিলোঁ। আজি বিয়াৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, আশা কৰোঁ ভাল পাব। এইটো বাটাৰফ্লাই, এইটো কি মেহেন্দি। আজি হ'ল ডিচেম্বৰৰ 15 তাৰিখ। জোৰোণ হৈ গ'ল আমাৰ জুপিৰ। এতিয়া সন্ধিয়া মই পটককৈ অকণমান মেকআপ কৰিবলৈ বুলি ঘৰলৈ আহিলোঁ। এয়া মা ৰেডি, কেনেকুৱা লাগিছে জনাব। আৰু মোৰ মেকআপ কৰিছে আমাৰ ৰিম্পি। আমাৰ ৰিম্পি হয় একদম সন্মুখৰ বোৱাৰীকে এটা ভিডিঅ' দেখুৱাইছিলোঁ যে বিয়াৰ ভিডিঅ', মানে প্ৰিয়ংকা ভৰালী বুলি ক'লে চবেই চিনি পায় আৰু ধনমণিৰ বিয়া, ধনমণিলৈ যে বিয়া হৈছে। আৰু বিয়া ভিডিঅ' ডিটেইলছ দেখুৱাইছিলোঁ জোৰোণৰ পৰা আদি কৰি। আৰু আমাৰ বোৱাৰীয়ে মেকআপ কৰিছে, কেনেকুৱা লাগিছে জনাব। আৰু যদি আপোনালোকৰ মেকআপটো ভাল লাগিছে বা কৰিবলৈ মন কৰিছে, মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম, ৰিম্পিৰ কণ্টেক্ট নাম্বাৰ। আজি মনিৰবক প্ৰথম মেকআপ কৰিছোঁ, কেনেকুৱা লাগিছে নাজানো আৰু কেনেকুৱা পাইছে। মই বিৰাট ভাল পাইছোঁ, বিৰাট ভাল পাইছোঁ। থেংক ইউ। 5:30 বাজিবই হ'ল। ল'ৰালৰিকৈ বিবাহ ভৱনলৈ বুলি আহিলোঁ। বিয়া হৈছে জানকী বিবাহ ভৱন। আৰু দেখিছেনে ইহঁতৰ উৎপাত, মোক নচুৱাইছে। আটলাণ্টাকো অকণমান দেখুৱাই দিছোঁ। তাই এযোৰ লেহেংগা পিন্ধিছিলে। এতিয়া যিহেতু মই মাজতে 1.5 ঘণ্টামান নাছিলোঁ, অতিথি আহিলে, মাজত অতিথিসকলক মই লগো নাপালোঁ। আৰু আমাক অকণমান এইটো সময়ত এটা প্ৰব্লেম হৈছিলে। পিছবেলাটো খোৱা বনোৱাত অকণমান বিবাহ ভৱনৰ পৰা দেৰি কৰিলে, সেইকাৰণে আমি অলপ দুখিত। অন্তৰীক্ষে আকৌ জেলেপি আৰু ৰাবৰি খাই বহুত ভাল পালে, মোকো টেষ্ট কৰাবলৈ লৈ আনিছে। সি খুৱাই দিছে। সঁচাকৈ জেলেপি ৰাবৰি মানে সকলোবিলাক খোৱা ভাল হৈছিলে দেই, জেলেপি ভাল হৈছিলে। খালি মই ভিডিঅ'হে কৰা নহ'লে। আৰু আমাৰ পুৰণা ঘৰৰ সকলো আহিছে। সেয়া মোৰ জা, এয়া নিবিবৰ বন্ধু পালকি। পালকিক আপোনালোকে বহুতেই দেখা নাছিলে নহয়, লগ পাইছে। এয়া দাদা। আৰু এয়া হ'ল আমাৰ ঘৰত নতুনকৈ অহা বাইদেউকো লৈ গৈছিলোঁ। আৰু এই ভিডিঅ'টো এডিট কৰি থাকোঁতে মোৰ শুকে খুন্দা মাৰি ধৰিছিলে দেই। এই 3জনী যে পালকি, পংখী, জুপি একেলগে থাকে, সেইদিনাখনো একেলগে ইজনীয়ে সিজনীক যেন নেৰিব। ইহঁত 3জনী মানে যেতিয়াই মই একেলগে দেখোঁ বা ভিডিঅ'টো এডিট কৰোঁ, মোক কিবা এটা শুকে খুন্দা মাৰি ধৰে। আৰু আমাৰ ৰচকী নাচিবলৈ পালে একো নালাগে। এয়া ৰুবি। মাজে মাজে অকণমান আকৌ ফটোও কৰি লৈছোঁ, ভিডিঅ'ও কৰিছোঁ। প্ৰডাক্ট ওলাই নাই নহয়, যাওঁ প্ৰডাক্ট নাথাকে। ভিডিঅ' কৰি আছো। বাই বাই। ৰুবিৰ জ্যোতিহঁতে থ'বগে। হাতত বাটাৰফ্লাই চাওঁ, বাটাৰফ্লাই চাওঁ। কোনটো বাটাৰফ্লাই? এনেকে দেখুৱাই দিয়া, চাওঁ কোনটো, চাওঁ হাতটো চাওঁ। এইটো বাটাৰফ্লাই। এইটো কি মেহেন্দি কোৱা। দৰা যিহেতু 7টা বজাত পাবহি, সেইকাৰণে এইফালে হোমৰ গুৰি জেগা ৰেডি কৰা হৈছে। দৰা পালেহি আমাৰ। এয়া চাৰিওফালে উখল মাখলৰ পৰিৱেশ। এই পৰিৱেশটো সঁচাকৈ খুবেই ভাল লাগে নহয়নে? আৰু তাৰ মাজতে আকৌ পংখী আৰু পালকিহঁতে প্লেন পাতিছে দৰা আগচা। আমি কোৱেশ্চনছ কেনেমান সুধিম? দৰা কলতলত থিয় হোৱাৰ পিছত শোৱাগুৰি তুলিবলৈ যায় যে মাকে, এয়া নিবিবৌ আৰু লগত মাহীয়েক কেইগৰাকীমান লৈ শোৱাগুৰি তুলিবলৈ গৈছে।
আদৰাৰ পিছত শেষত মাকে আদৰি পেলাই দৰাক আচলেৰে ধৰি পেলাই লৈ যায়। দৰা আহিলে এফালে আমাৰ জুপিৰ মেকআপ চলি আছে যেহেতু এদিনীয়া বিয়াৰ দিনাখন অকণমান সময় মিলাবলৈ বহুতেই দিগদাৰ হয় আৰু লগত জুপি পালকি আৰু তাই বন্ধু কইনালৈকে যাব জানো কইনালৈকে নাযায় আপুনি যাব লাগিব কেনেকৈ যায় যাব লাগিব দৰা একদম ৰৈ আছে কইনাই আছে মামি অলপ দেৰিকেহে চাব পাৰিবা দীক্ষিতা সানি ৰখি আছে দে দেৰি নকৰিবা বলা আজি একদম ভয় লাগিব কইনা সুধিছো হা কইনা যাব জানো একো নহয় দৰৱ খালে ভাল হৈ যাব কোনে কয় এতিয়া দীক্ষিতাৰ ওপৰতে কথা দীক্ষিতা এতিয়া যাবা নাই মৰমেৰে তাইক পঠাই আমি মৰমেৰে ল'ব আহিছিলোঁ আৰু আমাৰ बोला 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 दीक्षित জুপি পালকি তাইৰ লগৰ সকলোৱে তাইক আগবঢ়াই লৈ আনিছে কইনাকো দৰাই এইটো সময়ত মুখখন চাব নাপায় ইটোৱে সিটোৰ কইনাক 3 পাক ঘূৰাই পেলাই দৰাক সেৱা কৰি হোমগুৰিত বহিবলৈ দিয়া হয় সকলোৰে নিয়মবোৰ বেলেগ বেলেগ গতিকে মই আমাৰ নিয়মখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ শিৱ পূজা হৈ যোৱাৰ পিছত ইয়াৰ দেউতাকে সম্প্ৰদান দিবলৈ আহে এই সময়টোত সঁচাকৈ দুখ লাগে দৰাৰ বৰণ এয়া উৎসৰ্গা কৰিছে দৰাৰ বৰণ দিব তাৰ পিছতে কন্যাদান সম্পন্ন কৰিব আৰু এয়া আমাৰ অন্তৰী আৰু পিকু বুটু আৰু পিকুৱে একেলগে আখৈ দিছে আচলতে ভাইকে আখৈ দিয়ে ভাইক দুজন কাৰণে সকলোৱে সিদ্ধান্ত কৰিলে যে দুইজনেই দিব লাগিব গতিকে দুইজনেই এয়া আখৈ দিছে মই আকৌ ভিডিঅ' কৰাৰ মাজতে নামো গুণগুণাইছোঁ কাৰণ বিয়াত আমি নাই ময়ে গাইছোঁ আৰু পিছত এইটো কি নিয়ম নাজানো ভাইকে পাণ পাৰি দিয়ে আৰু বায়েকে এনেকৈ পাণত ভৰি দিয়ে শেষত পাণখিনি চুচি ৰাখে ব্যস্ততাৰ বাবে বিশেষ ভিডিঅ' কৰাই নহ'লে শেষত ফটো অলপকে শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু জানেই ঘৰৰ যেতিয়া বিয়া হয় তেতিয়া যথেষ্ট ব্যস্ত হ'বলগীয়া হয় সেইকাৰণে নিয়মখিনি সকলোখিনি মই কেপচাৰ কৰিব নোৱাৰিলোঁ যিখিনি যেনেকৈ সময় পালোঁ তাৰে অলপ সময় শ্বেয়াৰ কৰিলোঁ আৰু লগতে কেইখনমান ফটো শ্বেয়াৰ কৰিলোঁ আৰু বিয়াৰ ভিডিঅ' এটা আছে সানিহঁতৰ ঘৰলৈও মাতিছিলে আমাক নিমন্ত্ৰণ কৰিছিলে গুৱাহাটীলৈ তালৈও গৈছিলোঁ সেই ভিডিঅ'টো দিম তাৰ আগতে মই দুটামান ভিডিঅ' দি ল'ম আপোনালোকক যিহেতু 31টো হৈ গ'ল তাৰো ভিডিঅ' আপোনালোকক দিয়া হোৱাই নাই গতিকে ৰেচিপিও গোট খাই আছে বিহু পালেহি গতিকে বিহুৰ পিঠা পনাৰ মাজে মাজে ভিডিঅ' দি যাম